হেল্ল' বন্ধুসকল, চিন্মে ফাৰ্ষ্ট ব্লগটো আৰম্ভ কৰিলোঁ। আজি এটা নতুন ভিডিঅ'লৈ আহিলোঁ। মানে আমাৰ গাঁৱতে সেয়া আছে গায়া পূজা, তাতে প্ৰসাদ দিবৰ কাৰণে এই যা যোগাৰ সেয়া আছে। এইবিলাক কল থল বুট বেটেচা, এইবিলাক কল আপেল এইখিনি অল্প আনিছোঁ। আমাৰ ইয়াতে ইয়ো পূজা দিয়াৰ পাছতহে মানে আমাৰ চালভিত কি কৰিব হাল বোৱাব মানুহবিলাক। ইগো পূজা নজৰলৈকে মানুহ মানে চালভিত হাল নবোৱাই আৰু আগৰ বাৰীৰ নিয়মটা চলি আছে, চলিয়ে থাকিব। এই আৰু আমাৰ গায়া পূজাৰ লানিবিলাক প্ৰসাদ চসাদ যোগাৰ হ'ল। এতিয়া মন্দিৰটা দিয়াতে মানে ধৰ ইখন বাৰী পাৰ হৈ আৰু এখন বাৰী আছে, দুইখন বাৰী পাৰ হৈ আমাৰ ইয়াতে মন্দিৰটা আমি যে আছোঁ প্ৰসাদ দিয়া মন্দিৰটাও দেখাম। একদম চালভিৰ মাজত এটা মন্দিৰ আছে, অতিও যাম, সবকে দেখে আছোঁ। চালভিত কি কি পূজা হয় সব দেখে আছোঁ। ভিডিঅ'টা খালি চাই থাকা। ফাইনেলি আমি মন্দিৰত আহি পাইলোঁ। এই যে কৈছে গান ঠান নাই দেখোন মন্দিৰত, ইচ্ছা লগাও গান লগাব লাগিব। আগত প্ৰসাদ ঢুকুৱাছে আহোঁ, প্ৰসাদ ঢুকুৱাছে আহোঁ। এই মেখতে সেয়া আছে প্ৰসাদ। পিঠালি শুকাব লাগছে, প্ৰসাদের পিঠালি শুকাব লাগছে। লাৰু পিঠা মামি এতিয়া বৌ এতিয়া ৰিংকু প্ৰসাদ বুঢ়িয়া। তাহলে কি শুকাবি খান চালুকে পিঠালি বানাবি নাকি? হ'ব আজিকে আমাৰ পূজা, গাঁৱৰ পূজা পুৰা হ'ব আজি পূজা, ধামা পূজা। মানে ধামা নহয় আৰু আহিবি গোটাখানে প্ৰসাদ খাবা এই মন্দিৰত, আমাৰ ৰাজা ঠাকুৰ মন্দিৰত এলা ভাটিবিলাক ফিটিঙে হৈ গৈছে দেখোন। এইখিনি আৰু কি পশ্চিম ফালে মুখা মন্দিৰ, এইটো কি মন্দিৰ? এইখিনি কি মন্দিৰ মামা এইখিনি কয়? হা ঠাকুৰাণী মন্দিৰ পশ্চিম ফালে এতিয়া আমাৰ ভাৰ্গৱ তাহৰিবা মামাহৰ মানে গাঁৱৰ চালিত যাব প্ৰসাদ দিবা, ভাত খাৰ বান্ধি চালিত যাব লাগিব তো, চালিত যাব এতিয়া ওলাল প্ৰসাদ ধৰিয়া যা। এই যে চাবি ওলাইল তাহাঁতে যাব এইবাৰ প্ৰসাদ ৰেডি যোৱা যাব। আমি এতিয়া আগুৰা থাকিব লাগিব, এতিয়া আছে প্ৰসাদ না, এতিয়া থাকিব লাগিব। আমাৰ বাহিৰা চিংবাৰীৰ নাথ মন্দিৰ, এতিয়া ৰাজা ঠাকুৰ মন্দিৰ ওজন হৈছে যা আৰু লৰি চালভিত যাব। এই যে দৌল হৈছে চালভিখান ওখানতে মানে একদম মাজত মন্দিৰ আছে যে তাতে প্ৰসাদ দিব যা। আমি এতিয়া আগুৰা প্ৰসাদ এই দৰ্জাখন দিয়া থাকোঁ, দৰ্জাখন দিয়া থাওঁ, দৰ্জাখন দিয়া থাকোঁ ওলাল প্ৰসাদ দিবা মন্দিৰত মানে চালভিত যাব।